শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশনলৈ মাজত মাত্ৰ ১৬টা দিন বাকী। জামুগুৰিহাটৰ বিষ্ণু সমন্বয় ক্ষেত্ৰত যুদ্ধকালীনভাৱে চলিছে প্ৰস্তুতি। হাজাৰ ভকত একেলগে বহিব পৰাকৈ প্ৰাকৃতিক উপাদানেৰে নিৰ্মাণ কৰিছে সুবিশাল মণ্ডপ। নাওৰ আৰ্হিত কেৱল কাঠ ব্যৱহাৰেৰে নিৰ্মাণ কৰিছে ১৩৫ ফুট দীঘল, ৪০ ফুট বহল, ২০ ফুট উচ্চতাৰ পতাকা বেদী। অধিৱেশনখনি সফলভাৱে অনুষ্ঠিত কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱক সেৱিকাসকলে একাকাৰ কৰিছে দিন ৰাতি। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগৰ আমাৰ দায়িত্বত পতাকা বেদী নিৰ্মাণ আৰু পৰিচালনাৰ দায়িত্বভাগ আমি বহন কৰি আছোঁ। পিছত এতিয়ালৈকে আমাৰ নাওখন প্ৰায় হৈছে। আমাৰ ১৩০ ফুট দীঘল নাও আৰু ৪০ ফুট বহল, তাৰ মাজত আমাৰ ৩৬ ফুট বহল এটা বেদী আমি নিৰ্মাণ কৰিছোঁ আৰু ২০ ফুট। ইমানখিনিৰ ভিতৰত আমি নাওখন নিৰ্মাণ কৰি উলিয়াইছোঁ। প্ৰায় ১০০০ কেবি কাঠ, ১০০ পিচ প্লাইবোৰ্ড এনেকৈ আমি নিৰ্মাণ কৰি উলিয়ালোঁ ইতিমধ্যে। আৰু ইয়াৰ যিখিনি আমাৰ ফিনিচিঙৰ যিখিনি কাম আছে আৰু সাজ সজ্জা সৌন্দৰ্যবৰ্ধনৰ নাওখিনি কাম আছে, ৮ তাৰিখে পুৱা ৯ বজাত ইয়াতে পতাকা বেদী এভাগ ইয়াতে পতাকা উত্তোলন কৰিব আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা বাগজনাই। অধিৱেশনখনি সৰ্বাংগ সুন্দৰ ৰূপত অনুষ্ঠিত কৰাৰ বাবে তেজপুৰ জিলা সমিতিয়ে জামুগুৰিহাটবাসীৰ সহযোগত লৈছে ব্যতিক্ৰমী পৰিকল্পনা। অধিৱেশনৰ বাবে নিৰ্মাণ কৰি উলিওৱা আটকধুনীয়া নামঘৰত আই মাতৃসকলে হৰিনাম গাই উৎসাহিত কৰিছে সেৱক সেৱিকাসকলক। তেজপুৰ জিলা শাখাৰ আতিথ্যত জামুগুৰি আঞ্চলিকৰ আমাৰ বাকলা পথাৰত ইয়াতে পিতৃ সমন্বয় ক্ষেত্ৰ নামকৰণ কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰদেশ কমিটি ভাগ অনুষ্ঠিত কৰিবৰ কাৰণে আগবঢ়া হৈছে। ৮০% কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু ২০% আছে। এয়াও আপোনাৰ ৩০ তাৰিখৰ ভিতৰত সম্পূৰ্ণ হ'ব। বাপ বান্ধৱ আই মাতৃ অসমবাসীৰ চৰণত পৰপূতে সেৱা জনাইছোঁ। আপোনাক সবে আহি ইয়াতে দেখা শুনা কৰি সহায় সহযোগিতা আগবঢ়াই ৬ খলপীয়া বেদীত পতাকা উত্তোলন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই। মূল প্ৰৱেশদ্বাৰত চেঞ্চৰৰ ব্যৱস্থা কৰাৰো পৰিকল্পনা কৰিছে বেদী নিৰ্মাণ আৰু পৰিচালনা সমিতিয়ে। মুঠৰ ওপৰত অধিৱেশনখন সফল কৰাৰ বাবে সকলো প্ৰস্তুতি চলাইছে উদযাপন সমিতি আৰু ৰাইজে। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদ, অসম লাইভ 24।